নমস্কাৰ 2024 বৰ্ষত অনুষ্ঠিত হৈ যোৱা অলিম্পিকৰ ওপৰত মই আপোনালোকৰ মাজলৈ কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আহকচোন কুৱেশ্যনকেইটা আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1, কোন চনত প্ৰথম আধুনিক অলিম্পিক গেমছ অনুষ্ঠিত হৈছিল? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1896 চনত। নেক্সট কুৱেশ্যন, অলিম্পিকৰ চিহ্নত থকা 5টা আঙুঠিয়ে কি প্ৰতিনিধিত্ব কৰে? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 5খন মহাদেশক। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় ক'ত আছে? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ডত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় অৱস্থিত। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে গ্ৰীষ্মকালীন আৰু শীতকালীন অলিম্পিকত দুয়োটাতে সোণৰ পদক লাভ কৰা প্ৰথমজন খেলুৱৈ কোন? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এডি ইগান। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে কোনজন খেলুৱৈয়ে এটা অলিম্পিকত সৰ্বাধিক সোণৰ পদক লাভ কৰিছে? ইয়াৰ উত্তৰটো হ'ব মাইকেল ফেল্পছ। তেখেতে টোটেল 28টা মেডেল পাইছে, তাৰে 23টা গ'ল্ড মেডেল আৰু 5টা হৈছে ব্ৰঞ্জ আৰু চিলভাৰ। এইটো এটা বিশ্ব ৰেকৰ্ড বুলি ক'ব পাৰি। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? ইয়াত উত্তৰটো হ'ব কৰ্ণম মালেশ্বৰী। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে কোনখন অলিম্পিকত ধ্যান চন্দই সোণৰ পদক বিজয়ী ভাৰতীয় হকী দলৰ অধিনায়কত্ব কৰিছিল? ইয়াত উত্তৰটো হ'ব অপশ্যন চি 1936 বাৰ্লিনত যিখন অলিম্পিক অনুষ্ঠিত হৈছিল তাত ধ্যান চন্দই ভাৰতীয় হকী দলটোৰ অধিনায়কত্ব কৰিছিল। আৰু ধ্যান চন্দক হকীৰ যাদুকৰ বুলিও জনা যায়, আপোনালোকে নিশ্চয় গম পায় এইটো। নেক্সট কুৱেশ্যন, ভাৰতৰ হৈ ব্যক্তিগত ইভেণ্টত কোনে প্ৰথম স্বৰ্ণ পদক লাভ কৰিছিল? ইয়াত উত্তৰটো হ'ব অভিনৱ বিন্দ্ৰা। তাৰ আগতো ভাৰতৰ লোকে সোণৰ পদক পাইছে, কিন্তু ইয়াত প্ৰশ্নটো এনেকৈ সুধিছে যে ব্যক্তিগতভাৱে বুলি সুধিছে, ব্যক্তিগত ইভেণ্টত, সেইকাৰণে ইয়াৰ উত্তৰটো হ'ব অভিনৱ বিন্দ্ৰা। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে 2024 চনৰ অলিম্পিক কোন দেশত আয়োজন কৰা হৈছে? ইয়াৰ উত্তৰটো নিশ্চয় আপোনালোকে জানেই, ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত কৰা হৈছে। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে 2028 চনৰ অলিম্পিক ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ উত্তৰটো হ'ব USA অৰ্থাৎ ইউনাইটেড ষ্টেট অফ আমেৰিকা। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে এটা অলিম্পিকত 2টা পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন? আপোনালোকে এই উত্তৰটো নিশ্চয় জানেই, বৰ্তমান নিউজ চেনেলবিলাকত বাজি থকা শুনিছেই চাগে। ইয়াৰ উত্তৰটো হৈছে মনু ভাকেৰ। তেখেতে ব্যক্তিগতভাৱে এটা মেডেল পাইছে আৰু দলীয়ভাৱে এটা পাইছে, টোটেল 2টা মেডেল লাভ কৰিছে তেখেতে। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে 2024 পেৰিছ অলিম্পিকত ভাৰতে কিমানটা মেডেল লাভ কৰিছে? ইয়াৰ উত্তৰটো হৈছে 6টা, টোটেল 6টা মেডেল ভাৰতে লাভ কৰিছে।